UCC তেওঁলোকে আজি সদনৰ ভিতৰত আনিছে। UCC লৈ অসমৰ মানুহৰ মাজত আজিৰ তাৰিখত কিবা চৰ্চা চলি আছে নেকি? আজিৰ তাৰিখত চৰ্চা চলি আছে যে আমি আমাৰ ভাৰতৰ লগত অসমৰ অৰ্থনৈতিক আমাৰ সবলীকৰণৰ ক্ষেত্ৰত গাঁৱৰ ভিতৰত গাঁও অঞ্চলৰ আমাৰ সৰু চহৰৰ নগৰৰ অৰ্থনৈতিকভাৱে আমি কেনেদৰে সবল কৰিব পাৰোঁ এয়া লৈ আমাৰ চিন্তা। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই যে আমাক গোটেইখিনি কথা ক'লে, যি দলে যি কয় যে আমাৰ বিধানসভাত ইমান চিট আহিব, তেওঁলোকে আজিৰ তাৰিখত কওকচোন পেট্ৰল ডিজেলৰ দাম আৰু কিমান বাঢ়িব, চিট কিমান আহিব, কিমান ব্যৱধানৰ পৰা জিকিব, সেইখিনি তেওঁলোকে ক'ব পাৰে। আমি বিচাৰোঁ এতিয়া কওক কি পেট্ৰলৰ ডিজেলৰ দাম কিমান বাঢ়িব। আজিৰ তাৰিখত আজি যি অৰ্থনৈতিক যে আজি আমি যি বিপদত আছোঁ, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া নিজেই কৈছে যে আমি ঘৰৰ পৰা কাম কৰিব লাগে, অফিচ যাব নালাগে, সোণ কিনিব নালাগে, গাড়ী চলাব নালাগে। মানে ইমান ডাঙৰ আৰ্থিক সংকট আমাৰ ভাৰতৰ ওপৰত, অসমৰ ওপৰত মানে আহিবলগীয়া হৈছে। এই সময়ত চৰকাৰে আমাক দুখীয়া ৰাইজক কেনেদৰে আৰ্থিক সংকটৰ পৰা, আৰ্থিক ভূমিকম্পৰ পৰা বচাব, সেই কথাবোৰ জনাব লাগিছিল। আজিৰ তাৰিখত আপোনালোকে দেখিছেই যে আমাৰ প্ৰতিটো বস্তুখিনি লাহে লাহে দাম বাঢ়ি গৈছে। খাদ্যৰ পৰা আৰম্ভ কৰি আমাৰ খেতিয়কৰ বাবে যি সাৰ লাগে, প্ৰতিটো ক্ষেত্ৰত দাম বাঢ়ি গৈছে। এই যে অৱস্থাৰ পৰা আমি অসমখন কেনেদৰে উদ্ধাৰ কৰিম, ইয়াৰ ওপৰত যদি এই সময়ৰ পৰিস্থিতি চাই বিধানসভাত যদি এইখন চৰকাৰে এটা বলিষ্ঠ পদক্ষেপ ল'লেহেঁতেন, আগন্তুক দিনত আমাৰ উদ্যোগ, থলুৱা উদ্যোগ কেনেদৰে বৃদ্ধি কৰি আমি অসমৰ অৰ্থনৈতিক অৱস্থা ভাল কৰিব পাৰোঁ। কৃষি উদ্যোগৰ পৰা, চাহ উদ্যোগৰ পৰা আমাৰ যিমানবোৰ আমাৰ স্থানীয় উদ্যোগবোৰ আছে, তাৰ ওপৰত যদি নিজৰ কথা আৰু তেওঁ নিজৰ তেওঁলোকে কি পদক্ষেপ ল'ব সেইটো প্ৰকাশ কৰিলেহেঁতেন, মই ভাবোঁ আজিৰ তাৰিখত মানুহৰ মনত, অসমৰ ৰাইজৰ মনত যি ভয়, যি শংকা, তাত কিবা সমাধান এখন চৰকাৰ প্ৰদান কৰিব পাৰিলেহেঁতেন। কিন্তু তেওঁ কি কৰিছে, UCC তেওঁলোকে আজি সদনৰ ভিতৰত আনিছে। UCC লৈ অসমৰ মানুহৰ মাজত আজিৰ তাৰিখত কিবা চৰ্চা চলি আছে নেকি? আজিৰ তাৰিখত চৰ্চা চলি আছে যে আমি আমাৰ ভাৰতৰ লগত অসমৰ অৰ্থনৈতিক আমাৰ সবলীকৰণৰ ক্ষেত্ৰত গাঁৱৰ ভিতৰত গাঁও অঞ্চলৰ আমাৰ সৰু চহৰৰ নগৰৰ অৰ্থনৈতিকভাৱে আমি কেনেদৰে সবল কৰিব পাৰোঁ এয়া লৈ আমাৰ চিন্তা। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই যে আমাক গোটেইখিনি কথা ক'লে, যি দলে যি কয় যে আমাৰ বিধানসভাত ইমান চিট আহিব, তেওঁলোকে আজিৰ তাৰিখত কওকচোন পেট্ৰল ডিজেলৰ দাম আৰু কিমান বাঢ়িব, চিট কিমান আহিব, কিমান ব্যৱধানৰ পৰা জিকিব, সেইখিনি তেওঁলোকে ক'ব পাৰে। আমি বিচাৰোঁ এতিয়া কওক কি পেট্ৰলৰ ডিজেলৰ দাম কিমান বাঢ়িব। এতিয়ালৈকে নিৰ্বাচনৰ ফলাফলৰ পিছৰ পৰা ৰাহুল গান্ধী ডাঙৰীয়া কোৱাৰ দৰে 8 টকা বাঢ়িলে, আৰু কিমান টকা বাঢ়িলে সেই কথাখিনি কওক। তো এইখিনি বিষয়ৰ ওপৰত আমি বিচাৰোঁ যে বিধানসভা যি এটা পবিত্ৰ মজিয়া, এটা গুৰুত্বপূৰ্ণ মজিয়াত এই কথাবোৰ আমি স্পষ্টীকৰণ ৰাজ্য চৰকাৰৰ পৰা বিচাৰোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।